হেল্ল' বন্ধুসকল, আজি এটা মই বিশেষ টপিক এটা লৈ কিনে আহিছোঁ। আচলতে কথাটো হৈছে কি, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ এটা বিশেষ অনুৰোধ। আপোনালোকে কৈ আছে যে ছাৰ বেটী বাচক বেটী পঢ়ক, কিন্তু আমাৰ অসমত বিশেষকৈ বেটী সুৰক্ষিত নহয়। গতিকে ছাৰ, যিটো কথা আপোনাক ক'ম, আপোনাক বাহিৰে বেলেগে কৰিব নোৱাৰে, এইটো আপুনিও কৰিব পাৰিব। প্লিজ আপুনি বেটী বাচক। কথাটো কিয় কৈছোঁ, মানে দিনক দিনে ধৰ্ষণৰ হাৰটো বৃদ্ধি হৈছে, ৰেপ কেছটো মানে বৃদ্ধি পাই আছে। কাৰণ আইন কানুনটো আমাৰ ইমান ষ্ট্ৰিক্ট নহয় যে সেইকাৰণে কৰি আছে। মানে এটাই অনুৰোধ ছাৰ, যাতে আপুনি ধৰ্ষণকাৰীক লগ পালে, ধৰিছে, প্ৰমাণ পাইছে, ডাইৰেক্ট শ্বুট কৰক, নহ'লে সিহঁতক ফাঁচি দিয়ক। নহ'লে ছাৰ এনেকৈ হৈ থাকিব। কাৰণটো হৈছে এইটোৱে যে ইহঁতৰ ভয় নাই। যেতিয়াই কাৰা আইন এটা হ'ব না, যেতিয়া ডাইৰেক্ট শ্বুট কৰিব, প্ৰমাণ পাইছে, ডাইৰেক্ট শ্বুট, ডাইৰেক্ট ফাঁচি দিব, তেতিয়া ইহঁতে ভয় খাব। ৰেপ কৰাটো দূৰৰে কথা, ছোৱালী এটাক বেয়া নজৰে চাবৰ কাৰণে ইহঁতে 7 বাৰ ভাবিব। গতিকে ছাৰ, এইটো আপোনাক বাৰে বেলেগে কৰিব নোৱাৰে। ছাৰ আপুনি পূৰা বিশ্বাস আছে আপোনাৰ ওচৰত। গতিকে এইটো ভিডিঅ' ইমান শ্বেয়াৰ কৰক যাতে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ যায় আৰু ছাৰে যাতে একশ্যনটো লয়। নমস্কাৰ, জয় আই অসম।